বদৰুদ্দিন আজমলে ক'লেই মিয়াৰ ৰক্ষা নহয়। এতিয়া আপোনালোকে এলায়েন্স হয়তো বিহাৰত পৰা নাই, এই এলায়েন্সটো বিহাৰতো আছিলে। এই এলায়েন্সে আজি বিহাৰত হয়তো পাৰিব নালাগে বুলি ভাবিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে। আজি ৰাইজক সুধি আছিলোঁ যে বানপানী হোৱাৰ খবৰবিলাক আপোনালোকে এতিয়া পায় নেকি? আপোনালোক সাংবাদিক, আজিকালি আপোনালোকে খবৰবিলাক আগতকৈ কম দিব লগা হৈছে। কিয় আমি মথাউৰি বহুত বনালোঁ, প্ৰায় 900-950 কিলোমিটাৰ মথাউৰি বনালোঁ, প্ৰায় 1100 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিলোঁ আৰু ব্ৰহ্মপুত্ৰত বহুতো এণ্টি ইৰোজন মেজাৰ্ছৰ কাম কৰিছোঁ। অকল জলসম্পদ বিভাগৰ নহয়, PWD হাজাৰ কিলোমিটাৰ ৰাস্তা ভাল হ'ল। মেডিকেল কলেজ এইখন অসমত 6খন আছিলে, 21খন হ'ল। জলসম্পদ বিভাগৰ বাজেট আছিলে 300 কোটি টকা, এতিয়া প্ৰায় 2500 কোটি টকা হ'ল। মহিলাসকলে উদ্যমিতা আঁচনিৰ 10 হাজাৰ টকা পাইছে। কংগ্ৰেছে কৈছিল এইবিলাক মিছা কথা। আজি ৰাইজে অৰুণোদয় পোৱাটো কংগ্ৰেছে বেয়া পায়, অৰুণোদয় বন্ধ কৰিম বুলি কয়। আপোনালোকৰ আগতে ৰাইজক সুধিলোঁ অৰুণোদয় বন্ধ হ'ব লাগিব নেকি? সকলোৱে একে স্বৰে ক'লে যে বন্ধ হ'ব, অৰুণোদয় আঁচনি নালাগে। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে আমাৰ লাখ ল'ৰা ছোৱালীয়ে বিনা টকাত দুৰ্নীতিৰ অলপো গোন্ধ নথকাকৈ চাকৰি পাইছে। এই পৰিৱৰ্তনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে আশীৰ্বাদ দিব। তেখেত আকৌ মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে হ'ব। বিজেপিৰ সন্মিলিত শক্তি চৰকাৰ অসমত গঠন হ'ব। বদৰুদ্দিন আজমলে ক'লেই মিয়াৰ ৰক্ষা নহয়। যিসকলে চৰকাৰী মাটি দখল কৰিছে, যিসকলে চৰকাৰী মাটি বেদখল কৰিছে, আমাৰ অভয়াৰণ্য বেদখল কৰিছে, বনাঞ্চল দখল কৰিছে, তাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কঠোৰ ব্যৱস্থা ল'ব বুলি মই জানো। আৰু কঠোৰ তেখেত হ'ব। বদৰুদ্দিন আজমল কোন? বদৰুদ্দিন আজমল ক'লে আমি ভয় খাই যাম নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান নকওক, যিমান ক'ব তাৰ উল্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিব অসমীয়া স্বাৰ্থত, ভাৰতীয় স্বাৰ্থত। বদৰুদ্দিন আজমলে ক'লেই মিয়াৰ ৰক্ষা নহয়। এতিয়া আপোনালোকে এলায়েন্স হয়তো বিহাৰত পৰা নাই, এই এলায়েন্সটো বিহাৰতো আছিলে। এই এলায়েন্সে আজি বিহাৰত হয়তো পাৰিব নালাগে বুলি ভাবিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে। আজি ৰাইজক সুধি আছিলোঁ যে বানপানী হোৱাৰ খবৰবিলাক আপোনালোকে এতিয়া পায় নেকি? আপোনালোক সাংবাদিক, আজিকালি আপোনালোকে খবৰবিলাক আগতকৈ কম দিব লগা হৈছে। কিয় আমি মথাউৰি বহুত বনালোঁ, প্ৰায় 900-950 কিলোমিটাৰ মথাউৰি বনালোঁ, প্ৰায় 1100 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিলোঁ আৰু ব্ৰহ্মপুত্ৰত বহুতো এণ্টি ইৰোজন মেজাৰ্ছৰ কাম কৰিছোঁ। অকল জলসম্পদ বিভাগৰ নহয়, PWD হাজাৰ কিলোমিটাৰ ৰাস্তা ভাল হ'ল। মেডিকেল কলেজ এইখন অসমত 6খন আছিলে, 21খন হ'ল। জলসম্পদ বিভাগৰ বাজেট আছিলে 300 কোটি টকা, এতিয়া প্ৰায় 2500 কোটি টকা হ'ল। মহিলাসকলে উদ্যমিতা আঁচনিৰ 10 হাজাৰ টকা পাইছে। কংগ্ৰেছে কৈছিল এইবিলাক মিছা কথা। আজি ৰাইজে অৰুণোদয় পোৱাটো কংগ্ৰেছে বেয়া পায়, অৰুণোদয় বন্ধ কৰিম বুলি কয়। আপোনালোকৰ আগতে ৰাইজক সুধিলোঁ অৰুণোদয় বন্ধ হ'ব লাগিব নেকি? সকলোৱে একে স্বৰে ক'লে যে বন্ধ হ'ব, অৰুণোদয় আঁচনি নালাগে। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে আমাৰ লাখ ল'ৰা ছোৱালীয়ে বিনা টকাত দুৰ্নীতিৰ অলপো গোন্ধ নথকাকৈ চাকৰি পাইছে। এই পৰিৱৰ্তনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে আশীৰ্বাদ দিব। তেখেত আকৌ মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে হ'ব। বিজেপিৰ সন্মিলিত শক্তি চৰকাৰ অসমত গঠন হ'ব। বদৰুদ্দিন আজমলে ক'লেই মিয়াৰ ৰক্ষা নহয়। যিসকলে চৰকাৰী মাটি দখল কৰিছে, যিসকলে চৰকাৰী মাটি বেদখল কৰিছে, আমাৰ অভয়াৰণ্য বেদখল কৰিছে, বনাঞ্চল দখল কৰিছে, তাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কঠোৰ ব্যৱস্থা ল'ব বুলি মই জানো। আৰু কঠোৰ তেখেত হ'ব। বদৰুদ্দিন আজমল কোন? বদৰুদ্দিন আজমল ক'লে আমি ভয় খাই যাম নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান নকওক, যিমান ক'ব তাৰ উল্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিব অসমীয়া স্বাৰ্থত, ভাৰতীয় স্বাৰ্থত।